নৰাধামক পঠাই দে আৰু তহঁতৰ জাজ কেইটাক পঠাই দে যা খালাচ কৰ কেছ খালাচ কৰ কাৰো দুখ নাই সি মৰিছে মই মাৰিছো তাক জুবিন গাৰ্গ ডাঙৰীয়াক মই হত্যা কৰিলোঁ কোনো শ্যাম কানু সিদ্ধাৰ্থ শেখৰজ্যোতি কোনোৱে তেওঁলোকে হত্যা কৰা নাই মই হত্যা কৰিলোঁ এতিয়া এজন যুৱকে নিজে জুবিন গাৰ্গক হত্যাকাৰী মই হত্যাকাৰী বুলি আখ্যা দিছে নিজকে হত্যাকাৰী বুলি কৈছে জুবিন গাৰ্গ ডাঙৰীয়াক মই হত্যা কৰিলোঁ জুবিন গাৰ্গ ডাঙৰীয়াক মই আমুকত পাইছিলোঁ লগ মই তেওঁক ছিংগাপুৰত গৈ মই মাৰিছোঁ বুলি তেওঁ নিজ মুখেৰে স্বীকাৰ কৰিছে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আচলতে এইজন মানুহেনো কিয় জুবিন গাৰ্গ ডাঙৰীয়াৰ বিষয়ে এনেকৈ ক'লে শুনি আচৰিত খাই যাব আপোনালোকে জুবিন গাৰ্গ ডাঙৰীয়াৰ বিষয়ে বহুত সাংঘাতিক ধৰণৰ মন্তব্য আগবঢ়াইছে এইজন যুৱকে আচলতে হৈ আছে কি শ্যাম কানু সিদ্ধাৰ্থহঁতে সঁচাকৈ জুবিন গাৰ্গ ডাঙৰীয়াক হত্যা কৰা নাইনে নে কি আছে ইয়াৰ ৰহস্য ফাদিল এই মুহূৰ্তত এইজন যুৱকে নিজকে কৈছে জুবিন গাৰ্গ মই হত্যা কৰিলোঁ বুলি কোনো মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ আহ্বান কৰিছে মোক জেলত ভৰাই থওক আৰু শ্যাম কানু সিদ্ধাৰ্থহঁতক আপোনালোকে এৰি দিয়ক জুবিন গাৰ্গ ডাঙৰীয়াক শ্যাম কানু সিদ্ধাৰ্থহঁতে কেতিয়াও হত্যা কৰা নাই মই হত্যা কৰিছোঁ বুলি নিজ মুখেৰে স্বীকাৰ কৰিছে আৰু তেওঁলোকক এৰি দিবলৈ আহ্বান কৰিছে তেওঁলোকক এৰি দিয়ক মোক ভৰাই থওক বুলি কৈছে এই ভিডিঅ'টো চাওক আপোনালোকে শেষলৈকে চবকে জামিন দিয়ে তাহাঁতৰ একো দুখ নাই সামাজিক মাধ্যমত নিজকে জুবিন গাৰ্গৰ হত্যাকাৰী আখ্যা এজন ব্যক্তিৰ সামাজিক মাধ্যমত এজন ব্যক্তিৰ বিস্ফোৰক দাবী নিজকে জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ সৈতে জড়িত বুলি আখ্যা দি কৰা এই দাবীয়ে সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্য কোনে মাৰিছে তাক মই মাৰিছোঁ ব্যক্তিজনে কয় জুবিন গাৰ্গৰ মৃত্যুৰ সৈতে কোনো সম্পৰ্ক নাই শ্যাম কানু সিদ্ধাৰ্থৰ শ্যাম কানু চবকে জামিন দিয়ে তাহাঁতৰ একো দুখ নাই মুখত অশ্লীল শব্দৰে সামাজিক মাধ্যমত এই মন্তব্য ব্যক্তিজনৰ আবে ঐ court system COURT LAW is WAL the moment COMEX Chicago Illinois silver market breaks জেগায় জীৱন বৰঠাকুৰৰ মৃত্যুৰ ৰহস্য দেখুৱাই আছ সি মৰিছে কাৰণ মই তাক মাৰিছোঁ মই আগতে কৈছোঁ নহয় যিদিনাৰ পৰা সি নমৰলৈকে মই চিলভাৰ ভাঙিব নোৱাৰোঁ সি মৰিছে চিলভাৰ ভাঙিছে গতিকে কোনে মাৰিছে তাক মই মাৰিছোঁ গতিকে এই সোপা যে ধৰি থৈছ তাতে জামিন দি দে চবকে জামিন দি দে কি নাম তাৰ এইবিলাক শ্যাম কানু চবকে জামিন দি দে তাহাঁতৰ একো দুখ নাই ঘটনাক কেন্দ্ৰ কৰি এতিয়া প্ৰশ্ন কিয় এই স্বীকাৰোক্তি কি খাইছে মদ ওপৰত খাইছে হেৰি এইটো কি তাতে সি মৰিব তাক মই বুদ্ধিটো এনেকুৱা কৈছোঁ তই মৰ গতিকে সি মৰিছে এইবিলাক বাদ দে তহঁতে চিলভাৰ কিন আৰু গম পা যে পৃথিৱীখন সমতল ক্ষেত্ৰ দ্য আৰ্থ ইজ ফ্লেট এণ্ড চিলভাৰ ইজ মানি এণ্ড ইয়ৰ পৰম পিতা পৰমেশ্বৰ উমা মহেশ্বৰ এতে বহি আছোঁ উমা আছে আমেৰিকাত মহেশ্বৰটো ইয়াত অতি সোনকালে তই উমাক দেখা পাবি ইয়াতে এই মাতা আহি আছে দ্য moment COMEX Chicago silver market pen যা পঠাই দে চবকে হিমন্তক পঠাই দে নৰাধামক পঠাই দে আৰু তহঁতৰ জাজ কেইটাক পঠাই দে যা খালাচ কৰ কেছ খালাচ কৰ কাৰো দুখ নাই সি মৰিছে মই মাৰিছোঁ তাক সামাজিক মাধ্যমত এই ভিডিঅ'য়ে এতিয়া সৃষ্টি কৰিছে চাঞ্চল্যৰ নিজকে জুবিন গাৰ্গৰ হত্যাকাৰী বুলি দাবী কৰা এজন ব্যক্তিয়ে কয় তেওঁ জুবিন গাৰ্গক মাৰি পেলাইছে বিভ্ৰান্তিকৰ মন্তব্য প্ৰকাশ কৰি আচলতে কি বুজাব বিচাৰিছে এইগৰাকী ব্যক্তিয়ে সঁচাকৈ জুবিন গাৰ্গৰ সৈতে কিবা সম্পৰ্ক আছিল নেকি এইজন ব্যক্তিৰ প্ৰশ্ন বহুতৰ ডেফিনেটলি জুবিন গাৰ্গে যদি ন্যায় নাপায় তেতিয়াহ'লে ন্যায় বস্তুটো অভিধানৰ পৰা আঁতৰাই দিব লাগিব আৰু আশাবাদী জুবিনে ন্যায় পাব আৰু গৰিমাকো সিদিনা লগ পাইছোঁ যিখিনি কথা তেওঁ কোৰ্টত গৈ যি খবৰ লৈছে আমি গম পাওঁ আৰু ডেফিনেটলি জুবিন গাৰ্গৰ ক্ষেত্ৰত ন্যায় পাবই লাগিব সেইটো মই বুলি নহয় প্ৰতিজন অসমীয়া ক'ব জাষ্টিছ ফৰ জুবিন গাৰ্গ আৰু জুবিন এজন সঁচা শিল্পী যাক দেখি ছবিত প্ৰযোজনা বা পৰিচালক কৰাৰ এটা সপোন দেখি আগবাঢ়ি গৈছিলোঁ সেইখিনি সাহস দিয়া মানুহজনেই হৈছে জুবিন গাৰ্গ জুবিন আমাৰ মাজত নাই কিন্তু মই এটা কথা কওঁ পৃথিৱীত যেতিয়ালৈকে সংগীত জীয়াই থাকিব তেতিয়ালৈকে জুবিন গাৰ্গ আমাৰ মাজত জীয়াই থাকিব ছবিখনটো ৰিলিজ হ'ব 6 ফেব্ৰুৱাৰীত আৰু বেছি দিন নাই হাতত আৰু প্ৰথম কথা হৈছে আমাৰ প্ৰচাৰৰ ক্ষেত্ৰত এবাৰ জুবিন গাৰ্গ আমাৰ মাজৰ পৰা নোহোৱা হোৱাৰ সেই 4 মাহ সময়খিনি
মানসিকভাৱে প্ৰস্তুত হ'বলৈ কিছু সময় লাগিল যে ছবিখনৰ বিষয়ে ক'বলৈ। সেইখিনি অন্ততঃ মই এজন বন্ধু হিচাপে কিছুমান ক্ষেত্ৰত মোৰো বিশেষকৈ মানসিকভাৱে প্ৰস্তুত হ'বৰ কাৰণে অকণ সময় লাগিল। আৰু ছবিখনৰ আৰু এটা ইণ্টাৰেষ্টিং কথা যে আমাৰ ছবিখন 6 ফেব্ৰুৱাৰী ৰিলিজ হ'ব। গানটো আমি যোৱা 3 দিনৰ আগতে আমি শ্বুটিং কমপ্লিট কৰিছোঁ। এইটো জুবিন গাৰ্গ আৰু মোৰ এইটো শেষ গান। আমি হিয়া দিয়া নিয়াৰ পৰা আমাৰ জাৰ্ণিটো আৰম্ভ হৈছিল আৰু অগ্নিবাণৰ জুবিনৰে মোৰে জাৰ্ণিটো শেষ। এটা শেষ গান গাই থৈ গ'ল মোৰ কাৰণে। আচলতে 2টা গান গোৱাৰ কথা আছিল। এই গানটো তেওঁ ৰোমান্টিক গানটো ছিংগাপুৰ যোৱাৰ আগতে গালে, আহি পেলাই 21 তাৰিখে টাইটেল ট্ৰেকটো গোৱাৰ কথা আছিল, কিন্তু সেইটো নহ'লগৈ। ভগৱানৰ সেইখিনি চাগে সিমানখিনি সুবিধা নিদিলে আমাক। তথাপি মোৰ এটা বেয়া লাগি থাকে, কিয় যিহেতু বহুতকেইটা গান জুবিন গাৰ্গৰ মোৰ লিপছতে আছে, যিখিনি হিয়া দিয়া নিয়াৰ পৰা যদি জাৰ্ণিৰ কথা কওঁ। আৰু আহি সেই গানটো যদি 6 ফেব্ৰুৱাৰী ৰিলিজ হ'বলৈ গৈ আছে। নৰ্থ ইষ্টৰ সমস্যাবিলাক লৈ পেলাই নতুন টীম মৃন্ময় শইকীয়া যোন ডাইৰেক্টৰ, প্ৰযোজক হৈছে শৈলেন শৰ্মা আৰু ময়ূৰাক্ষী শৰ্মা, তেওঁলোকে প্ৰযোজনা কৰিছে। আৰু এইখন অকল যতীন বৰাই বুলি নহয়, প্ৰীতি কংকনা আছে, কমল লোচন আছে। আৰু এটা কথা ক'ব লাগিব যে এজন ব্যক্তিৰ কথা, সেইজন হৈছে আমাৰ কুলদা কুমাৰ ভট্টাচাৰ্য ছাৰ। 93 এজত শেষ অভিনয় কৰি হৈ গ'ল এই ছবিখনত। আৰু মই ভাবোঁ অসমীয়া ছবিৰ কাৰণে এটা ক'ব লাগিব যে অভিনয় ক্ষেত্ৰত ছিনিয়ৰ আৰ্টিষ্ট হিচাপে যিটো পাৰফৰ্মেঞ্চ দিছে 93 এজত, মই ভাবোঁ ছবিখনৰ কাৰণে এটা প্লাছ পইণ্ট। আৰু সেয়া এতিয়া সকলোৱে আহক, 6 তাৰিখে ছবিখন ৰিলিজ দিব। বহুত আশা কৰিছোঁ, যিহেতু মই নিজেই অভিনয়তকৈ মানে টীমটোৰ লগত কাম কৰি যথেষ্ট ভাল লাগিছে। একদম য়াং ল'ৰা ছোৱালীৰ লগত কাম কৰিছোঁ। মই মানসিকভাৱে কিছু ক্ষেত্ৰত প্ৰস্তুত নাছিলোঁ, যিহেতু এনেকুৱা এটা ইনচিডেণ্ট জুবিন আমাৰ মাজৰ পৰা নোহোৱা হ'ল। কিন্তু সেইখিনি ক্ষেত্ৰত সাহস দিয়া ব্যক্তিজনী আছে, গৰিমাৰ পৰা আৰম্ভ কৰি আমাৰ টীমটো, যিকেইটা নতুন ল'ৰা ছোৱালীয়ে এটা সপোন লৈ পেলাই আহিছে অসমীয়া ছবিত দিবলৈ। আৰু সেই সপোন আগুৱাই লৈ যাব লাগিব, দায়িত্ব আছে। জুবিন গাৰ্গৰ পিছত মই এটা কথা কওঁ, জুবিনে বহু বাৰেপতি কৈ থাকে যে শ্ব' মাষ্ট গ' অন, যে য'ত শেষ বুলিলেতো শেষ নহয়, তাৰ পৰাই আৰম্ভ হয়। আৰু মই ভাবোঁ তেওঁলোকৰ সপোনখিনি যাতে আৰু ডাঙৰ হওক, মোৰ ফালৰ পৰা মই যিমান পাৰোঁ আমাৰ সেই টীমটোক সহায় কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ। আৰু জুবিন গাৰ্গৰ কথাটো হৈ গৈছে কি, অসমীয়া ছবিৰ ক্ষেত্ৰত যিটো এটা তেওঁৰ অৱদান, আজি ৰৈ ৰৈ বিনালে নিচিনা এখন ছবি অসমত, এটা কথাই কৈছিল জুবিন গাৰ্গে যে অসমত অকল অসমীয়া ছবিয়ে চলিব, আৰু সেইটো প্ৰমাণ কৰি দিলে ৰৈ ৰৈ বিনালেৰ জৰিয়তে। আৰু তেওঁ এখন দুৱাৰ খুলি থৈ গ'ল অসমীয়া চলচ্চিত্ৰ উদ্যোগটোৰ কাৰণে। আৰু তেনেকৈ